হেল্ল' এভৰিৱান, কি খবৰ? ভালে আছে নহয় সকলো? চ' আজি মাঘ বিহু, আজি মেজি জ্বলোৱা হৈছে। চ' সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ পৰিয়াললৈ যাতে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। চ' আজি মাঘ বিহুৰ দিনাখনিয়ে মোৰ এটা বেড লাক কি মই যাব লাগিব যোৰহাটলৈ। চ' যোৰহাটতে মই থাকোঁ, মোৰ ৰুম তাতেই হয়, মই তাত জব কৰোঁ। চ' ইয়াৰ পৰা মই ভাবিলোঁ এটা ব্লগ বনাম। চ' ঘৰৰ পৰা মই কেনেকৈ যাম, মই ক'ত থাকোঁ, কেনেকৈ থাকোঁ আৰু মই তাত কি কৰোঁ। চ' গোটেইখিনি বস্তু মই দেখুৱাই যাম আপোনালোকক। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' বিহু বুলি ঘৰত সকলো বস্তুৱে অনা হৈছিলে। চ' এয়া হৈছে হাঁহ মাংস, এয়া ৰৌ মাছ, এয়া আমাৰ সকলোৰে প্ৰিয় গাহৰি মাংস, আৰু এয়া হৈছে বাহু মাছ। চ' বিহু বুলি আমি এই চাৰিটা বস্তু এৰেঞ্জ কৰিছোঁ। চ' যোৱাৰ আগত মায়ে বহুত মৰমত এইখিনি বস্তু বনাই ৰেডি কৰিছে। চ' গোটেইখিনি যতনাই লৈ আহিলোঁ, এটাও এৰা নাই। গোটেই গাহৰি, মাছ, এয়া মাহ যিমান পাম খাম আৰু থকাখিনি থাকিব আৰু পাছত খাম। বিহু বুলি কি ক'মনো, সমূহ অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা জনাইছোঁ। পাইছা, ঠিক আছে, খাই লওঁ তেন্তে গোটেইখিনি একদম ধুনীয়াকৈ। চ' ফাইনেলি মই ৰেডি হৈ গ'লোঁ। 3টা বেগ হ'ল পেকিং কৰি, আৰু এতিয়া মই যাম যোৰহাট। চ' ব'লক আমি গৈ থাকোঁ যোৰহাটলৈ। ইয়াতে ধুনীয়াকৈ ব্লেংকেট এখন বান্ধি লৈছোঁ, ঠাণ্ডা দিন। চ' ব্লেংকেটখন নিয়াটো বহুত দৰকাৰী। চ' ব্লেংকেটখন বান্ধিম। এতিয়া 3টা বেগ মই ভাবিছোঁ কেনেকৈ নিয়া হ'ব। এটা আগফালে টেংকিত লৈ ল'ম, এটা পিঠিত, আৰু সৰু বেগটো ক'ৰবাত ওলমাই ল'ম আৰু। চ' আহক আমি এতিয়া যোৰহাটলৈ গৈ থাকোঁ। চ' গোটেইখিনি হৈ গ'ল। বেগ এটা ইয়াত ল'লোঁ, এটা পিঠিত, আৰু এইপিনে ল'লোঁ। চ' এতিয়া আমি গৈ থাকোঁ, একদম আপোনাক লগ পাম যোৰহাটত। ব'লক। মই এতিয়া যাওঁ, মা বাই বাই, গৈ থাকোঁ, ভালকৈ থাকিবা। এতিয়া যাওঁ। কৃষ্ণ। মই এতিয়া জাজি পালোহি। জাজি পাৰ হৈ এতিয়া যোৰহাট ডিষ্ট্ৰিক্টত সোমাইছোঁ। চ' চেক কৰি লৈছোঁ বস্তুবোৰ চব ঠিক আছেনে নাই, বাইকৰ কণ্ডিশ্যনবিলাক চব ঠিক আছেনে চাই লৈছোঁ। গৈ আছোঁ লাহে লাহে, কঁকাল চকাল বিষ হৈ গৈছে বেগ চেগ বান্ধি। চ' ৰাস্তাতে দেখি আহিলোঁ উইংছ অফ হাজৰিকা। চ' দেখিলেই চাগে ভিডিঅ'টোত। চ' ময়ো লাকি যে দেখা পালোঁ উইংছ অফ হাজৰিকা। চ' আহোঁতে চাই আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আকৌ অলপমান ৰখিবলগীয়া হৈছে, পিয়াহ লাগিছে, পানী অলপ খাই লৈছোঁ। গৈ আছোঁ, ৰ'দটো দিছে, চকুতে পৰিছে। তো এনেকৈ গৈ আছোঁ আৰু লাহে লাহে। তো আহি এতিয়া পালোহি মই ঢেকীয়াখোৱা নামঘৰ, সকলোৰে পবিত্ৰ এক স্থান ঢেকীয়াখোৱা নামঘৰ। চ' সকলোৰে মংগল কামনা কৰিলোঁ। মংগল কামনা কৰি এতিয়া মই আকৌ মোৰ যাত্ৰা আৰম্ভ কৰোঁ। ফাইনেলি আহি মই ৰুম পালোহি। ময়ো শিৱসাগৰৰ পৰা আহি পালোহি। মোৰ লগৰজনো গুৱাহাটীৰ পৰা বাইক চলাই আহি পালেহি। একদম টাইমিং পূৰা মিলি আহিছে।
চ' কিবা ক'বা নেকি? নাই মই জাষ্ট সোমাই কিনি ভাবিছিলোঁ ইয়াক ফোন কৰিম বুলি এতিয়া এই শব্দটো শুনিলোঁ বাইকৰ আহিছে বুলি ময়ো মিলাই আহিছোঁ তোমালোকৰ টাইমিং টু টাইম মিলাই আহিছোঁ পালোহি ৰুম এইটোৱে ৰুম আৰু বাকী এতিয়া বাকীবিলাক নেদেখাওঁ বাকী চব লেতেৰা লেতেৰা হৈছে চব ধুনীয়াকৈ এৰেঞ্জ কৰি মেলি আকৌ লগ পাই আছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও বহুত বনাই যাম এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান ব্লগিং দি যাম চ' জয় আই অসম